ৰাজ্যত এতিয়া বানৰ বিভীষিকা আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মৰাণৰ সমীপৰ ১ নং কোঁৱৰ গাঁৱত আৰু এই গাঁওখনৰ প্ৰায় ১ কিলোমিটাৰমান যিটো মথাউৰি এই মথাউৰিটোত এনেধৰণে তেওঁলোকে যি বালি বস্তা দি তেওঁলোকে ইয়াতে বান তেওঁলোকে ৰোধ কৰাৰ প্ৰয়াস কৰিছে গাঁওবাসী আৰু আমি সামগ্ৰিকভাৱে যি পৰিৱেশটো দেখুৱাই আছোঁ এক বিপদসংকুলভাৱে আচলতে তেওঁলোকে ইয়াতে বান দিয়া হৈছে যিকোনো মুহূৰ্ততে আচলতে এই যিটো মথাউৰি এইটো যিহেতু সহস্ৰাধিক গাঁও আচলতে প্লাবিত হ'ব আৰু ইতিমধ্যে এই বস্তাৰ ওপৰেদি এই যি বানপানী সেই বানপানী নিগৰিছে যিহেতু বুঢ়ীডিং কাষতে লাগি আছে আৰু গাঁৱৰ লোক আচলতে চিন্তিত হৈ পৰিছে যিকোনো মুহূৰ্তত তেওঁ গাঁৱৰ ভিতৰলৈ আচলতে পানী সোমাব পাৰে তথাপিও তেওঁলোকে অহৰহ দিনে নিশাই কষ্ট কৰি এনেধৰণে যিসমূহ বালি বস্তা তেওঁলোকে বস্তা ইয়াতে তেওঁলোকে দিছে আৰু আমি এই মুহূৰ্তত অকণমান সামগ্ৰিক পৰিৱেশ দেখিছোঁ এক ভয়ংকৰ পৰিস্থিতি হৈ আছে আৰু যিহেতু ইয়াত পৰিদৰ্শন কৰিবৰ বাবে বিধায়ক মহোদয় আহিছে এই মুহূৰ্তত আমি কিছু কথা প্ৰথমে তেখেতৰ পৰাই জানিব বিচাৰিম কাৰণ ইতিমধ্যে গাঁওবাসী শংকিত হৈছে এখন দুখন গাঁও নহয় হাজাৰো অধিক গাঁও আচলতে ইয়াত প্লাবিত হোৱাৰ সম্ভাৱনা আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণৰ ব্যৱস্থা কৰিছে ব্যৱস্থা এতিয়া আমাৰ ৰাইজৰ সহযোগত ডিপাৰ্টমেণ্টে এইখিনি কিবা কিবি কৰি আছে কিন্তু এতিয়া পানীটো যিটো ধৰণে বৃদ্ধি পাই গৈ আছে এইটো মানে চাৰিওফালেই এতিয়া আপুনি উত্তৰ পাৰলৈ যদি যায় দিহিঙৰ উত্তৰ পাৰটো একেই অৱস্থা এইটো পাৰটো একেই অৱস্থা মাৰ্ঘেৰিটাৰ পৰা একেবাৰে দিহিংমুখলৈকে পূৰা য'তে ত'তে এইবিলাক মানে পানীৰ হাই লেভেল আটাইতকৈ বেছি লেভেল এইবাৰ চুইছে গতিকে সেইকাৰণে অলপ অসুবিধা হৈছে এতিয়া এই মুহূৰ্তটোত ঈশ্বৰ ৰখাৰ বাহিৰে মানুহে ৰখাৰ ব্যৱস্থা এতিয়া আমি দেখা নাই কাৰণ এই মুহূৰ্তত মানুহে যিমান পাৰিলে 2-3 দিন ধৰি তেওঁলোকে দিন ৰাত একাকাৰ কৰি কাম কৰি আছে স্থানীয় ৰাইজখিনিয়ে গতিকে এই মুহূৰ্তত আৰু মোৰ ক'বলৈ মানে একো উপায় নাইকিয়া হৈছে কিমানখন গাঁও প্লাবিত হোৱাৰ সম্ভাৱনা এইটো যদি কেনেবাকৈ মথাউৰি ভাঙে এইফালে একেবাৰে মৰাণ মৌজা খোৱাং মৌজা চেপন মৌজালৈকে ইয়াৰ পানী যাবগৈ এইটো পূৰা গুচি যাব কাৰণ এইফালে প্ৰায় 12 ফুটমান ওপৰত পানী আছে এইফালে একেবাৰে তল গতিকে এইটো মথাউৰি ভাঙি যাবলৈ হ'লে এখন গাঁৱৰ নহয় ইফালে একেবাৰে মৰাণ টাউন পাৰ হৈ গুচি যাবগৈ পানী যিসমূহ কাষৰীয়া গাঁও আছে বা গৃহসমূহ আছে এই গৃহসমূহতো চিনকাম নাইকিয়া হৈ যাব যদি মথাউৰি নিশ্চয় পানী যেতিয়া যদি কেনেবাকৈ যায় সেইখিনিতো হ'বই তাৰ কাৰণে এতিয়া আমি ৰাইজক আগতীয়াকৈ সাৱধানতা হ'বলৈ কৈছোঁ যাতে নিজৰ ঘৰৰ বয় বস্তুখিনি যাতে সামৰি লয় মানুহখিনি যাতে নিৰাপদলৈ পঠাই বয়োবৃদ্ধ লোক যিবিলাক আছে ল'ৰা ছোৱালী যিবিলাক আছে চবেই যাতে নিজৰ সুৰক্ষিত জেগাত থাকে কাৰণ বিপদ কেতিয়া আহিব আমি গম নাপাওঁ সেইকাৰণে সকলোৱে সাৱধানতা হোৱাৰ বাহিৰে বেলেগ উপায় নাই ধন্যবাদ জনাইছোঁ আচলতে এনেধৰণে এতিয়া যিহেতু খোৱাং সমষ্টিৰ বিধায়ক মহোদয়ে তেওঁ পৰিদৰ্শন কৰিব আহিছে দিনে নিশাই তেওঁ আহি আছে এই স্থানসমূহলৈ যিসমূহ স্থানত বানপানী হৈ আছে স্থানীয় মহিলাসকল আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ ভয়ংকৰ এক পৰিস্থিতি হয় ভয়ংকৰ আমাৰ ইয়াত পৰিস্থিতি হৈছে কিন্তু আমি এটা কথাই ক'ম আগতে যেতিয়া মানে আমাৰ খা খৰালি হয় তেতিয়া কিন্তু END বিভাগ নাহে আমাৰ ইয়ালৈ আমাৰ মানে ইমানে অসুবিধা হয় এতিয়া এই মুহূৰ্তত পানী এনেকুৱা হৈছে আৰু এই পানী মুহূৰ্তত END বিভাগ আহিলে আমি কি কৰিম আৰু তেওঁলোকে এতিয়া বস্তা দিছে বালি কালি ইমান দিগদাৰ হৈছে মানে বালি নাই মাটি নাই আৰু সেইখিনি কৰোঁতে আমাৰ এনেকুৱা অসুবিধা হৈছে ইমান দেৰি লাগিছে কেনেকুৱা পানী সোঁত বৈছে মহিলাসকল ওলাই আহিছে পুৰুষেতো একদম জেবেজান হৈ গৈছে কৰি আমি কিন্তু এটা দুখো খৰালি মহীয়া কোনো নাহে আমাৰ ইয়ালৈ আমি চবকে ক'ম অসম চৰকাৰ আমি হেৰিয়ত ক'বলৈ নাই বিধায়ক মহোদয় চবকে ক'ম কিন্তু খা খৰালি কোনো আমাৰ ইয়ালৈ নাহে কিন্তু আমি সেইটো কথা ক'বই লাগিব END বিভাগ এতিয়া পানীত সেই জোতা পিন্ধি আহিছে চাবৰ কাৰণে কেলৈ চাবৰ কাৰণে আহে এতিয়া আপোনালোকৰ শেষ ভৰসা নেদেখাজনৰ ওচৰত নেকি আমাৰ এতিয়া এনেকুৱা হৈছে যে আমাৰ মানে জীৱন মৰণ আমাৰ এতিয়া চুলি আগত লৈ আছোঁ আমি ইমানে কষ্ট পাইছোঁ ল'ৰা ছোৱালী ইমানে ভয় হৈছে আমি চুলি আগত জীৱ বান্ধি আছোঁ আজি কালি আমি কিজানি ঘৰ দুৱাৰটো আমাৰ সেইটো এৰিছোৱে ল'ৰা ছোৱালী কাগজ পত্ৰ এনেকুৱা হৈছে ক'ত থ'ম কি কৰিম আমাৰ তেনেকুৱা লাগিছে ইমানে ভয় হৈছে ভাত পানী আমি কালিৰ পৰা খোৱাই নাই পুৰুষসকলক খোৱা নাই মহিলাসকলক আমি ভাত খোৱা নাই আমি কিন্তু সেইটো কথা কমেই বা ক'ম কেলে তেওঁলোকে মথাউৰি এদিন মথাউৰি ইয়াত চাফা কৰিবলৈ নাহিলে END বিভাগে কেনেকুৱা হৈছে মথাউৰি আজি মেইন মেডিয়া কেনেকুৱা হৈছে পৰিস্থিতি গছ গছনি কেনেকুৱা হৈ আছে তেওঁলোকে কেলে নাহে আমাৰ ইয়ালৈ কেলে তেতিয়া সেইখিনি আমাৰ চাফা কৰিবলৈ নাহে বিধায়ক মহোদয় কেলে নাহে তেতিয়া চাবলৈ আমি কমেই আমি বহুত দেৰি জিকাইছোঁ আমি বিধায়ক মহোদয়ক আমাক কিহৰ কাৰণে আমাৰ এই ৰিং বান্ধটো সুৰক্ষাৰ কাৰণে তেওঁলোকে পকা ৰাস্তা চাব এইটো ৰাস্তা কেলে নাচায় তেওঁলোকে সেইটো কিন্তু আমি কম নকম আমি আমাৰ মহিলাসকলে আমি সদায় ওলাই যাওঁ ক'ত মিটিং এখন হয় আমাৰ মথাউৰি ৰিং বান্ধৰ কাৰণে যাওঁ এয়াৰ পৰা কিজানি আমি নগৰ থানৰ পৰা ৱাটাৰ ছাপ্লাই লাগে কেইবাবাৰো আমি ধৰিছোঁগৈ কেইবাবাৰো আমি তাত মানে হেৰি পেলাইছোঁগৈ গৈ পিনি কেলৈ তেওঁলোকে ধৰিম বুলিকৈ ধৰা নাই এতিয়া এইটো মুহূৰ্তত তেওঁলোকে এতিয়া ৰখাব পাৰিবনে বাৰু এইটো মথাউৰি আপোনালোকে কওকচোন ৰখাব পাৰিবনে এইটো মথাউৰি হয় নিশ্চয় ধন্যবাদ জনাইছোঁ আচলতে গাঁওবাসী খুব আছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে বিভাগৰ বিৰুদ্ধে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ
শংকিত হৈছে গাঁৱৰ ৰাইজ অকল এখন দুখন নহয় সহস্ৰাধিক হাজাৰ হাজাৰ গাঁও প্লাবিত হ'ব কিমান ভয় হৈছে না আজি ৰাতিটো গোটেই নিশাটো ল'ৰা ৰাতি আলিত লৈ লৈ আমি টোপোলা পাতি পিন্ধি থাকিবলগীয়া হৈছে কি কাৰণে থাকিবলগীয়া হৈছে বিধায়ক চাক আমি এবাৰেই দেখিছিলোঁ বকাইলটোৱে দি ক'লৈ আহিছিলে ইলেকশ্যনৰ টাইমতে কিবা এটা বিচাৰি আহিছিলে তাৰপৰা নাই আজি দেখিছোঁ কালি ৰাতি 1 বজাত আহিছে বুলি কৈছে ক'ৰবাত এমভি স্কুলত সোমালে আৰু এইফালে ক'ত গাঁৱত নেদেখিলোৱে ৰাতিপুৱা গোটেই দিনটো থাকি ৰাতি 3টা বজাত ঘৰলৈ ল'ৰা পঠিয়াইছোঁ শুবৰ কাৰণে কিমান ভয় ভাবকৈ আছোঁ আমি এখন মিঠাতেল চাকি জ্বলাই কিনে তাত কি কোনো মানুহ নাই নেকি যেন মহৈ দিনতে আহিলে দুজন এজন ক'ত বুট জোতা পিন্ধি আহিলে কি দেখালেহি কি চালেহি হে একোতো নাই সুধিলোঁ কিবা এটা ক'লে আপোনালোকে বোলে খা খোৱালেহে অফিচলৈ যাব আমি এতিয়া ক'ত কি কৰিম তেনেকৈ বুলি ক'লে তেতিয়াহ'লে একো কৰিবই নোৱাৰে যদি নাহিলেও হয় ঘৰত শুই থাকিলে হয় নাক মাৰি আহিব লাগে কি কাৰণে ভগৱানতে ভৰসা আমাৰ ভগৱানৰ ওপৰতে ভৰসা আমি ভগৱানকে সমজাইছোঁ কৰিম কি এতিয়া নিশা গোটেই সৰু ল'ৰাখনে দিছে চাকি দিছোঁ আমি কিমান চাকি জ্বলাইছোঁ ৰাতি গধূলি চাকি জ্বলাই একদম ৰাতিপুৱা 7টা বজালৈকে চাকিয়ে জ্বলি আছে কত চাকি জ্বলিছে তেতিয়াহ'লে কি কাৰণে আমি অঁতৰ ৰাইজে বিধায়কক কি কাৰণে তুলিছিলোঁ আমি ভোট কিবা এটা ধৰিলে ভাল সহায় এটা পাম বুলিহে তুলিছিলোঁ কি কৰিলে মানুহে গাঁৱে ঘৰে চালে নে মানুহক ৰাস্তা পদূলিয়ে চালে নে পিছফালে পকাইটো যিটো স্কুটি চলাই গ'লে বাইক চলাই গ'লে ল'ৰা ছোৱালী উফৰি যায়গৈ বাইকৰ পৰা আচলতে গাঁওবাসী আচলতে খুব তেওঁলোকে বিধায়কৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে বিভাগৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আমি বিধায়কৰ সৈতে কথা পাতিছিলোঁ আচলতে এতিয়া এই মুহূৰ্তত বিধায়কে তেওঁ জানিব দিছে যে শেষ ভৰসা নেদেখাজনৰ ওচৰতে শেষ ভৰসা তেওঁ কৈছে আৰু গাঁওবাসীয়েও চাকি বন্তি জ্বলাই তেওঁলোকে নেদেখাৰ ওচৰত এতিয়া নেদেখাজনৰ ওচৰত তেওঁলোকে শৰণাপন্ন হ'বলগীয়া হৈছে কাৰণ বিপদ কিছু মুহূৰ্ত হয়তো পাছতে হ'ব পাৰে গতিকে তেওঁলোকে ইতিমধ্যে গাঁওবাসীও সতৰ্ক হৈছে আৰু সতৰ্ক হ'বলৈ চৰকাৰেও আহ্বান জনাইছে আৰু আমি এই যি পৰিৱেশ সেই পৰিৱেশটো দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ